জ্ঞান সম্ভাৰৰ আন এটা ভিডিঅ'লৈ মই অভিজিত নাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ বিভিন্ন ক্ষেত্ৰৰ পৰা ৩২৫টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, গতিকে আপোনালোকে পৰীক্ষালৈ যোৱাৰ আগতে এই ভিডিঅ'টো এবাৰ চাই যাব। যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে অনাগত দিনত এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰে। প্ৰথম প্ৰশ্নটো লৈছোঁ। প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতৰ ৰচক কোন? উত্তৰ হৈছে ভট্টদেৱ। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? মৃত্যুঞ্জয়, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ। নেক্সট কুৱেশ্যন লৈছোঁ, প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম কি? আধুনিক অসমীয়া নাটক হৈছে ৰাম নৱমী, গুণাভিৰাম বৰুৱাৰ। বুৰঞ্জী বিবেক ৰত্ন কাৰ ৰচনা? উত্তৰ হৈছে মণিৰাম দেৱানৰ। নেক্সট কুৱেশ্যন, 5 নম্বৰ কুৱেশ্যনটো লৈছোঁ। অসমৰ অগ্নিকবি বুলি কাক কোৱা হয়? অগ্নিকবি বুলি কাক কোৱা হয়? কমলাকান্ত ভট্টাচাৰ্য। কলি ভাৰত কোনে লিখিছিলে? দ্যুতিৰাম হাজৰিকাই লিখিছিলে। নেক্সট কুৱেশ্যন লৈছোঁ, অসমৰ কলাগুৰু বুলি কাক কোৱা হয়? আমি সকলোৱে জানো কলাগুৰু বুলি বিষ্ণুপ্ৰসাদ ৰাভাক কোৱা হয়। অসমৰ বিপ্লৱী কবিজন কোন? প্ৰসন্নলাল চৌধুৰী। কুৱেশ্যন নম্বৰ 9টোলৈ যাব বিচাৰিছোঁ। দেশভক্ত বুলি কাক কোৱা হয়? দেশভক্ত হৈছে তৰুণৰাম ফুকন। কুৱেশ্যন নম্বৰ 10, টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত কিমান চনত আৰম্ভ হৈছিলে? এনচাৰ হৈছে 1866ত। 11 নম্বৰ কুৱেশ্যন নম্বৰ, অসম গৌৰৱ কোন? অসম গৌৰৱ বুলি কাক কোৱা হয়? হেম বৰুৱাক কোৱা হয়। অসম কিশোৰী কোন? অম্বিকাগিৰি ৰায়চৌধুৰী। কুৱেশ্যন নম্বৰ 13টোলৈকে যাব বিচাৰিছোঁ। অসমৰ সংগীত সূৰ্য কোন আছিলে? সংগীত সূৰ্য হৈছে ভূপেন হাজৰিকা। অসমৰ প্ৰাচ্য পণ্ডিত বুলি কাক কোৱা হয়? কৃষ্ণকান্ত সন্দিকৈ। কুৱেশ্যন নম্বৰ 15, বৰ্তমান অসমৰ পুৰণি নামটো কি? মানে অসমখনৰ পুৰণি নামটো হৈছে প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 16, শ্বাহৰুখ খানৰ দিল সে হিন্দী চিনেমাখনৰ অসমৰ কোনটো ৰেল ষ্টেচনত কি কৰিছিলে? শ্বুটিং কৰিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হাফলং। কুৱেশ্যন নম্বৰ 17লৈ যাব বিচাৰিছোঁ। অসমৰ সংস্কৃত মহাবিদ্যালয় ক'ত ক'ত আছে? সংস্কৃত মহাবিদ্যালয় গুৱাহাটী আৰু নলবাৰীত আছে। অসমৰ কাগজ কল ক'ত আছে? কাগজ কল আছে জাগিৰোড আৰু পাঁচগামত আছে। কুৱেশ্যন নম্বৰ 19 যাব বিচাৰিছোঁ। অসমত আৰবী ভাষাৰ মহাবিদ্যালয় ক'ত আছে? ৰঙিয়াত আছে। অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰ ক'ত আছে? চাবুৱাত আছে। কুৱেশ্যন নম্বৰ 21, অসমত মানসিক ৰোগীৰ চিকিৎসালয়। কুৱেশ্যন নম্বৰ 21 এনচাৰ হৈছে তেজপুৰত। কুৱেশ্যন নম্বৰ 22, অসমত সৈনিক স্কুল ক'ত আছে? উত্তৰ হৈছে গোৱালপাৰাত। কুৱেশ্যন নম্বৰ 23, অন্ধ ব্যক্তিসকলৰ বাবে কি প্ৰণালীৰে পাঠদান কৰোৱা হয়? এনচাৰ হৈছে বেইল পদ্ধতি। কুৱেশ্যন নম্বৰ 24, অসমত ফৰেষ্ট বিদ্যালয় ক'ত আছে? এনচাৰ হৈছে গুৱাহাটীৰ জালুকবাৰীত। কুৱেশ্যন নম্বৰ 25লৈ যাব বিচাৰিছোঁ। অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক'ত আছে? নামৰূপ আৰু বঙাইগাঁৱত আছে। কুৱেশ্যন নম্বৰ 26, অসমত ৰাসায়নিক সাৰ কাৰখানা ক'ত আছে? এনচাৰ হৈছে নামৰূপত আছে। কুৱেশ্যন নম্বৰ 27লৈ যাব বিচাৰিছোঁ। অসমত চিমেণ্ট কাৰখানা ক'ত আছে? এনচাৰ হৈছে বোকাজানত। কুৱেশ্যন নম্বৰ 28, 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান? এনচাৰ হৈছে 3,12,05,574 জন। কুৱেশ্যন নম্বৰ 29, অসমত মৰাপাট কল ক'ত আছে? অসমত মৰাপাট কল ক'ত আছে? শিলঘাটত আছে। কুৱেশ্যন নম্বৰ 30, কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে? এনচাৰ 1671ত। কুৱেশ্যন নম্বৰ 31লৈ যাব বিচাৰিছোঁ। অসমৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি? আলোচনী বুলি কোৱা হয় অৰুণোদয় 1846ত। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? দৈনিক বাতৰি। কুৱেশ্যন নম্বৰ 33লৈ যাব বিচাৰিছোঁ। ইংৰাজী দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছ যাত্ৰিকৰ যাত্ৰা নাম দি পেলাই কোনে অনুবাদ কৰিছিলে? এনচাৰ হৈছে ডক্টৰ নাথান ব্ৰাউনে। জোচেফৰ কাহিনী আৰু যীশুখ্ৰীষ্টৰ জীৱনী কোনে ৰচনা কৰিছিলে? এনচাৰ হৈছে ডক্টৰ নাথান ব্ৰাউনে। কুৱেশ্যন নম্বৰ 35লৈ যাব বিচাৰিছোঁ। ফুলমণি আৰু কৰুণা অনুবাদক কোন? ফুলমণি আৰু কৰুণা অনুবাদক হৈছে এ.কে. গাৰ্ণী। অল টেষ্টামেণ্টৰ অনুবাদক কোন? এনচাৰ হৈছে এ.কে. গাৰ্ণী। কুৱেশ্যন নম্বৰ 37, কি ভাষাৰ পৰা অল টেষ্টমেণ্টখন অনুবাদ কৰা হৈছিলে? মনত ৰাখিব, এনচাৰ হৈছে হিব্ৰু ভাষাৰ পৰা। কুৱেশ্যন নম্বৰ 38, সৰগৰ বিৱৰণ, নৰকৰ বিৱৰণ আৰু তীৰ্থৰ বিৱৰণ এই ৰচনাসমূহ কাৰ? উত্তৰ হৈছে নিধিলিবাই ফাৰুৱেলৰ। কুৱেশ্যন নম্বৰ 39লৈ যাব বিচাৰিছোঁ। পদাৰ্থহাৰ কি বিষয়ৰ ৰচনা? পদাৰ্থহাৰ হৈছে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ পত্ৰিকা। ইংৰাজী অসমীয়া শব্দকোষ কোনে লিখিছিলে? শ্ৰীমতী এছ.আৰ. ৱাৰ্ডে লিখিছিলে। কুৱেশ্যন নম্বৰ 41লৈ যাব বিচাৰিছোঁ। ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ কাৰ ৰচনা আছিলে? এনচাৰ হৈছে শ্ৰীমতী কাট্টাৰ। ইংলেণ্ডৰ বিৱৰণ ৰচক কোন আছিলে? এনচাৰ হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ। কুৱেশ্যন নম্বৰ 43লৈ যাব বিচাৰিছোঁ। বংগদেশত ৰাজা ৰামমোহন ৰায়ে যেনে, অসমত আনন্দৰাম ঢেকিয়াল ফুকন তেনে। এই বাক্যটো কোনে কৈছিলে? উত্তৰ হৈছে কৰ্ণেল হপকিনছনে কৈছিলে। কুৱেশ্যন নম্বৰ 44, আচাৰ্য সংহতি আৰু উৎকল খণ্ড কাৰ ৰচনা? এনচাৰ হৈছে দীননাথ বেজবৰুৱা। অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ পৰা আহিছে? গুৰুত্বপূৰ্ণ প্ৰশ্ন। এনচাৰ হৈছে আৰ্য ভাষাৰ পৰা আহিছে। কুৱেশ্যন নম্বৰ 45, শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিলে? আমি সকলোৱে জানো ইয়াৰ এনচাৰ হৈছে ব্ৰজাৱলী ভাষা।
নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছোঁ কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিলে মন দিব 1872 চনত ছাৰ জৰ্জ কেম্পৱেলে কুৱেশ্যন নম্বৰ 48লৈ যাব বিচাৰিছোঁ শ্বেক্সপিয়েৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাটক কমেডি অফ এৰ'জ মনত ৰাখিব কুৱেশ্যন নম্বৰ 49লৈ যাব বিচাৰিছোঁ অসমীয়া চুটি গল্পৰ জনক বা পিতৃৰূপে কাক কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱা 1990 চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস 1990 চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস মন কৰিব পদ্মনাথ গোহাঁই বৰুৱাৰ জৰিয়তে লিখিত ভানুমতি কুৱেশ্যন নম্বৰ 51লৈ যাব বিচাৰিছোঁ শংকৰদেৱৰ দ্বাৰা উদ্ভাসিত এক অংকযুক্ত নাটকসমূহক কি নাট বোলা হয় উত্তৰ হৈছে অংকীয়া নাটক কুৱেশ্যন নম্বৰ 52লৈ যাব বিচাৰিছোঁ সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি এনচাৰ হৈছে বনফুল কুৱেশ্যন নম্বৰ 53 প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আমি সকলোৱে জানো জয়মতী 1935ত প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি ভাইটি 1972 55 কুৱেশ্যন নম্বৰ অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি এনচাৰ হৈছে শিশু আলোচনী বুলি কৈছিলে ল'ৰা বন্ধু অসমৰ প্ৰথম আলোচনীখনৰ নাম কি অৰুণোদয় নেক্সট 57 কুৱেশ্যনলৈ যাব বিচাৰিছোঁ অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিলে এনচাৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ নেক্সট কুৱেশ্যন 58 অসমীয়া ভাষাৰ ৰচিত প্ৰথম গ্ৰন্থখনৰ নাম কি উত্তৰ হৈছে প্ৰহ্লাদ চৰিত লেখক হৈছিলে হেম সৰস্বতী কুৱেশ্যন নম্বৰ 59 প্ৰথম অসমীয়া প্ৰবন্ধটোৰ নাম কি আৰু ইয়াক কোনে লিখিছিলে প্ৰবন্ধটো হৈছে কথাগীতা আৰু লিখক হৈছে ভট্টদেৱ কুৱেশ্যন নম্বৰ 60 অসমীয়াত প্ৰকাশিত প্ৰথম অভিধান কোনে লিখিছিলে এনচাৰ হৈছে মাইলছ ব্ৰনছনে লিখিছিলে কুৱেশ্যন নম্বৰ 61 প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি বুৰঞ্জীমূলক উপন্যাসৰ কথা কৈছে এনচাৰ হৈছে ভানুমতি পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিলে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সাহিত্য একাডেমী বঁটা লাভ কৰা হিয়াৰিংগম 1961ত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিলে কুৱেশ্যন নম্বৰ 63 সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গ্ৰন্থ হৈছে বনফুল যতীন্দ্ৰনাথ দুৱৰাই লিখিছিলে প্ৰথম অসমীয়া শিশু উপন্যাস পাতাল পুৰি কুৱেশ্যন নম্বৰ 65লৈ যাব বিচাৰিছোঁ অসমৰ প্ৰথম ICS আৰু বেৰিষ্টাৰ কোন আছিলে আহিব পাৰে কুৱেশ্যন হৈছে এনচাৰ হৈছে আনন্দৰাম বৰুৱা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন অসমীয়া ফখৰুদ্দিন আলী আহমেদ কুৱেশ্যন নম্বৰ 67লৈ যাব বিচাৰিছোঁ প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম হৈছে বিষ্ণুৰাম মেধি কুৱেশ্যন নম্বৰ 68 প্ৰথম অসমীয়া নিৰ্বাচনী আয়ুক্তজনৰ নাম কি উত্তৰ হৈছে হৰিশংকৰ ব্ৰহ্ম কুৱেশ্যন নম্বৰ 69 প্ৰথম অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি আছিলে সকলোৱে জানো পদ্মনাথ গোহাঁই বৰুৱা অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি আছিলে এইটো এনচাৰ আমি সকলোৱে জানো ভোগেশ্বৰ বৰুৱা নাও কুৱেশ্যন নম্বৰ 71 প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি আছিলে এনচাৰ হৈছে ছৈয়দ আনোৱাৰ তাইমুৰ কুৱেশ্যন নম্বৰ 72 প্ৰথম অসমৰ PhD লাভ কৰা ব্যক্তিজনৰ নাম কি আছিলে এনচাৰ হৈছে মহিদুল ইছলাম বৰা কুৱেশ্যন নম্বৰ 73 প্ৰথম অসমৰ মহিলা স্নাতক কোন আছিলে আমি সকলোৱে জানো সুধুলতা দুৱাৰা মহিলা স্নাতক প্ৰথম অসমীয়া কাব্যখনৰ নাম কি আছিলে প্ৰথম অসমীয়া কাব্য হৈছে অভিমন্যু বধ আৰু 1857ত লিখিছিলে ৰমাকান্ত চৌধুৰীয়ে কুৱেশ্যন নম্বৰ 75 ৰামায়ণ প্ৰথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিলে অসমীয়ালৈ অনুবাদ কৰিছিলে মাধৱ কন্দলীয়ে জোনাকী কাকতৰ প্ৰথম সম্পাদকজনৰ নাম কি আছিলে ইজি এনচাৰ চন্দ্ৰকুমাৰ আগৰৱালা কুৱেশ্যন নম্বৰ 77লৈ যাব বিচাৰিছোঁ প্ৰথম অসমীয়া নাটকখনৰ নাম কি মনত ৰাখিব প্ৰথম অসমীয়া নাটক হৈছে সিংহযাত্ৰা শংকৰদেৱে ৰচনা কৰিছিলে স্বৰ্ণকমল লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি স্বৰ্ণকমল লাভ কৰা এনচাৰ হৈছে হালধীয়া চৰাই বাওধান খাই 1987ত জাহ্নু বৰুৱাই লিখিছিলে কুৱেশ্যন নম্বৰ 79 অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্প কিমান চনত সংঘটিত হৈছিল আমি সকলোৱে জানো এইটো মোৰ লিখা ভুল হৈ গ'ল এইটো এনচাৰ হ'ব লাগিছিলে 1950 অ'কে কুৱেশ্যন নম্বৰ 80 গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিলে এনচাৰ হৈছে 1948ত অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ কিমান চনত কৰা হৈছিলে 1847ত প্ৰথম জলপথত জাহাজ সেৱা আৰম্ভ কৰা হৈছিলে কুৱেশ্যন নম্বৰ 83 অসহযোগ আন্দোলন অসমত কিমান চনত আৰম্ভ হৈছিলে এনচাৰ 1920 কুৱেশ্যন নম্বৰ 84 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিলে 1917ত আমি সকলোৱে জানো শিৱসাগৰত হৈছিলে কুৱেশ্যন নম্বৰ 85 অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন হৈছিলে এনচাৰ হৈছে 1886ত কুৱেশ্যন নম্বৰ 86 আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিলে গুৰুত্বপূৰ্ণ 1873 কুৱেশ্যন নম্বৰ 87 অসমত কিমান চনত চাহ আৱিষ্কাৰ হৈছিলে আমি সকলোৱে জানো 1823 নেক্সট কুৱেশ্যন 88 অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে ইজি এনচাৰ চাওলুং চুকাফা
কুৱেশ্যন নম্বৰ 79 কিমান চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিলে কুৱেশ্যন নম্বৰ 89 ৰ এনসাৰ হৈছে 1961 কুৱেশ্যন নম্বৰ 90 কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল এনসাৰ হৈছে 1882 কুৱেশ্যন নম্বৰ 91 লৈ যাওঁ চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আমি সকলোৱে জানো বীৰপাল আহোম আৰু মোগলসকলৰ সেই ৰণখন কিমান চনত হৈছিল সকলোৱে জানো 1682 চনত হৈছিল ইটাখুলিত কুৱেশ্যন নম্বৰ 93 কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল প্ৰথমবাৰৰ বাবে আহিছিল তেওঁ 1921 চনত কুৱেশ্যন নম্বৰ 94 অসম বিধানসভাৰ প্ৰথম অধ্যক্ষজনৰ নাম আহিব পাৰে এনসাৰ হৈছে বসন্ত দা কুৱেশ্যন নম্বৰ 95 মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল এনসাৰ হৈছে 1206 চনত প্ৰথমবাৰৰ বাবে কুৱেশ্যন নম্বৰ 96 1979 ৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথম শ্বহীদজন কোন আছিল আহিব পাৰে তো খগেশ্বৰ তালুকদাৰ কুৱেশ্যন নম্বৰ 97 আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত কিমান চনত স্থাপিত কৰা হৈছিল এনসাৰ হৈছে 1253 চনত কুৱেশ্যন নম্বৰ 98 কোন ৰজাৰ শাসনকালত আৰু ক'ত জয়মতী কুঁৱৰীক কি কৰা হৈছিল শাস্তি দিয়া হৈছিল আমি সকলোৱে জানো লৰা ৰজা চুলিকফাৰ শাসনকালত জেৰেঙা পথাৰত এনসাৰ জেৰেঙা পথাৰ কুৱেশ্যন নম্বৰ 99 আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল এনসাৰ হৈছে 1682 চনত হৈছিল 100 কুৱেশ্যন নম্বৰ 100 কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিল এনসাৰ হৈছে ভাস্কৰ বৰ্মনৰ দিনত কুৱেশ্যন নম্বৰ 101 1228 চনত নগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1668 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল প্ৰশ্নটোতে কিবাটা উত্তৰ সোমোৱাবৰ কাৰণে যত্ন কৰা হৈছিল এনসাৰ হৈছে চাউলুং চুকাফা নেক্সট হিউৱেনচাং অসমলৈ অহা সময়ত অসমৰ মানে কামৰূপৰ ৰজা কোন আছিলে এটো আমি সকলো অলপ আগত পাই আহিলো কুমাৰ ভাস্কৰ বৰ্মন নেক্সট 103 দেৱভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিলে এনসাৰ হৈছে তুৰুৰাম ফুকন কুৱেশ্যন নম্বৰ 104 আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিলে এনসাৰ হৈছে চন্দ্ৰকান্ত সিংহ কুৱেশ্যন নম্বৰ 105 অসম এছ'চিয়েশ্যন কিমান চনত গঠিত কৰা হৈছিল এনসাৰ হৈছে 1903 চনত কেতিয়া অসমত পোনপ্ৰথমৰ বাবে ৰেল প্ৰৱৰ্তন কৰা হৈছিল ৰেল সেৱা এনসাৰ হৈছে 1882 কুৱেশ্যন নম্বৰ 107 কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল এটো অলপ আগতে আলোচনা কৰিলো অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল এটো আলোচনা কৰা হৈ গ'ল ভুলক্ৰমে দুবাৰ ইয়াতে এন্টি হ'ল কোন চনত যোৰহাট সাৰ্বজনীন সভাৰ সংগঠন গঢ়ি তোলা হৈছিল কুৱেশ্যন নম্বৰ 109 এনসাৰ হৈছে 1886 ৰ 2 জুন তাৰিখে নেক্সট শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন কৰা হৈছিল এনসাৰ হৈছে 1968 ত ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল আমি সকলোৱে জানো 1826 চনৰ 26 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল নেক্সট কুৱেশ্যন মুছলমানসকলে কোন চনত প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল 1206 চনত এটো আলোচনা কৰিলো আহোমসকলৰ ভাষাত অসমখনৰ নাম কি আছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰ হৈছে মুংডুনডুন খাম নেক্সট কুৱেশ্যন 114 চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল বীৰপাল অসমৰ উচ্চ ন্যায়ালয় ক'ত আছে এনসাৰ হৈছে গুৱাহাটী 116 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ ইজি কুৱেশ্যন এবিলাক কুৱেশ্যন নম্বৰ 117 কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি আছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এনসাৰ হৈছে ৰেণুকা দেৱী বৰকটকী আহোম সাম্ৰাজ্যৰ ৰাজধানী কোন চনত স্থাপিত কৰা হৈছিল চৰাইদেউত 1253 চনত গুৰুত্বপূৰ্ণ প্ৰশ্ন এবিলাক অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল কুৱেশ্যন নম্বৰ 119 সৈয়দ আনোৱাৰ তাইমুৰ নেক্সট কুৱেশ্যন শৰাইঘাট যুদ্ধৰ দুই পক্ষৰ সেনাপতি কোন আছিল তো আমি সকলোৱে জানো আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন মোগলৰ আছিল ৰামসিংহ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল এনসাৰ হৈছে 1694 চনত নেক্সট কুৱেশ্যন নম্বৰ 122 পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হৈছিল এনসাৰ হৈছে 1901 ৰ পৰা অসমৰ জলপথত প্ৰথম জাহাজ সেৱা কেতিয়া কৰা হৈছিল 1847 ত নেক্সট কুৱেশ্যন 124 টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল কিমান চনৰ পৰা 1864 চনৰ পৰা অসমৰ ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া বলবৎ কৰা হৈছিল 1979 ত নেক্সট কুৱেশ্যন 116 অসম সাহিত্য সভাৰ এটো ইতিমধ্যে আলোচনা কৰিলো অসমত কোন চনৰ পৰা প্ৰথম মাটি ম্যাদী প্ৰথা প্ৰচলন কৰা হৈছিল 1864 চনত এটো আলোচনা কৰিলো জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল এনসাৰ হৈছে কুৱেশ্যন নম্বৰ 128 ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ কুৱেশ্যন নম্বৰ 129 আহোমসকলৰ শেষ কীৰ্তিস্তম্ভ গুৱাহাটীৰ ক'ত অৱস্থিত এতিয়া বশিষ্ঠাশ্ৰমত কুৱেশ্যন নম্বৰ 130 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে প্ৰথমখন খাৰুৱা তেল আৱিষ্কৃত হৈছিল এনসাৰ আমি সকলোৱে জানো ইয়াৰ ডিগবৈ নেক্সট কুৱেশ্যন কোনজন স্বৰ্গদেউক লৰা ৰজা বুলি কোৱা হয় এনসাৰ হৈছে ৰত্নধৰ সিংহ বা চুলিকফা তেওঁৰ নামটো ৰত্নধৰ সিংহ হয়
নেক্সট কুৱেশ্যন 132 স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বিৰোধী পক্ষৰ নেতা কোন আছিলে এনসাৰ হৈছে গৌৰীশংকৰ ভট্টাচাৰ্য কুৱেশ্যন নম্বৰ 133 প্ৰথম মন্ত্ৰীসভাৰ মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিলে এনসাৰ হৈছে শ্ৰীমতী পদ্মকুমাৰী গোহাঁই নেক্সট কুৱেশ্যন নম্বৰ 134 স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে অধ্যক্ষ আছিলে হৰেশ্বৰ গোস্বামী নেক্সট 135 অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিলে আমি সকলোৱে জানো আকবৰ হাইদৰি ওকে নেক্সট কুৱেশ্যন অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিশ্যনাৰ কোন আছিলে এনসাৰ হৈছে কলোনেল কিটিং ওকে নেক্সট 137 প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিলে মন কৰিব ৰাজকুমাৰী অমৃতপ্ৰভা কাশ্মীৰৰ ৰজা মেঘবাহানে বিয়া কৰাইছিলে নেক্সট 138 ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ সংগমস্থলী বুলি কোৱা হয় নদীকেইখন কি দিহিং দিবং আৰু লোহিত নদী ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱাৰ চাহ বাগিচা নেক্সট 140 অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিলে এনসাৰ হৈছে মহম্মদ ইবন বখতিয়াৰ নেক্সট 141 কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিলে ক'ত আৰু কেতিয়া 1926 গুৱাহাটীৰ পাণ্ডুত নেক্সট কুৱেশ্যন নম্বৰ 142 অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিলে এনসাৰ হৈছে 1906 গঠন হৈছিলে সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা 143 কুৱেশ্যন কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথমবাৰৰ বাবে বিহু পতাকাখন অংকন কৰিছিলে বিহু পতাকাখন কেতিয়া কোনে অংকন কৰিছিলে নিপ বৰুৱাই এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন কুৱেশ্যন নম্বৰ 144 অসম শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে ইয়াৰ অৰ্থ হৈছে অতুলনীয় এটো হৈ যাব কুৱেশ্যন নম্বৰ 145 2001 পৰা 2011 চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান আছিল এটো প্ৰশ্ন গুৰুত্বপূৰ্ণ প্লাস 16.90% আছিল নেক্সট 146 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই হাতখলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইখনৰ নাম কি মানে সিম্পলকে যদি আমি চাও কাৰেংঘৰ ক'ত আছে গড়গাঁৱত আছে ওকে কুৱেশ্যন নম্বৰ 147 অসমৰ কোন ঠাইত কয়লা চালিত তাপ বিদ্যুৎ শক্তি কেন্দ্ৰ আছে এনসাৰ হৈছে বঙাইগাঁৱত ওকে নেক্সট 148 কুৱেশ্যন নম্বৰ বৰ্তমান জনসংখ্যা ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি আহি যাব পাৰে কেতিয়াবা নাইজেৰিয়া ওকে কুৱেশ্যন নম্বৰ 149 ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয় ধৰিত্ৰী দিৱস আমি কেতিয়া পালন কৰোঁ 22 এপ্ৰিল ওকে ডিয়েগো গাৰ্চিয়া বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ ওকে কুৱেশ্যন এনসাৰটো হ'ব ভাৰত মহাসাগৰত কুৱেশ্যন নম্বৰ 151 নীল নদীৰ দান বুলি কোনখন দেশক কোৱা হয় এনসাৰ হৈছে ইজিপ্তক মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি ইউৰি গাগাৰিনা কুৱেশ্যন নম্বৰ 153 পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি এটো প্ৰশ্ন আহে এনসাৰ হৈছে ব্ৰাজিল ওকে নেক্সট 154 পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি এনসাৰ হৈছে প্ৰশান্ত মহাসাগৰ কুৱেশ্যন নম্বৰ 155 পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি আমি সকলোৱে জানো এছিয়া নেক্সট পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম আমি সকলোৱে জানো নীল নদী ওকে নেক্সট 157 পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি আমি সকলোৱে জানো আমাজন অসমৰ গৌৰৱময় সূতা কি আমি সকলোৱে জানো মুগা সূতা শুৱালকুছি কিহৰ বাবে বিখ্যাত কুৱেশ্যন নম্বৰ 159 শুৱালকুছি হৈছে পাট আৰু মুগাৰ বাবে বিখ্যাত নেক্সট 160 গুৱাহাটীৰ আমবাৰীস্থিত খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ এনসাৰ হৈছে মৃৎ শিল্পৰ বাবে হাজোৰ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত আমি জানো কাঁহ শিল্পৰ বাবে ওকে নেক্সট কুৱেশ্যন নম্বৰ 162 পাট মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক'ত আছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এনসাৰ হ'ব শিৱসাগৰত অখোট ৰাজৰ অসমৰ কোন চনত প্ৰচলিত হয় 1972 কুৱেশ্যন নম্বৰ 164 2006 চনত চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন আছিলে এনসাৰ হৈছে ৰতন থিয়াম চিৰচেনেহী মোৰ ভাষা জানে এই গীতটো কোনে ৰচনা কৰিছিল আমি সকলোৱে জানো সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই কুৱেশ্যন নম্বৰ 166 জোনাকৰে ৰাতি অসমীৰ মাটি জিলিকি জিলিকি পৰে ভূপেন হাজৰিকাৰ ৰচিত এই গীতটো কোনে গাইছিলে এনসাৰ হ'ব লতা মংগেশকাৰ নেক্সট অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য তামোল শব্দটো কোন জাতিগোষ্ঠীৰ পৰা আহিছে অষ্টিক জাতিৰ পৰা আহিছে নেক্সট 168 জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি আমি সকলোৱে তিনিজন ব্যক্তিৰ কথা জানো এজন হৈছে চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আনজন কোন এনসাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা কুৱেশ্যন নম্বৰ 169 2004 চনত সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি আছিলে এনসাৰ হৈছে হীৰেন্দ্ৰনাথ দত্ত গ্ৰন্থখন আছিলে তেওঁ কোনখন গ্ৰন্থৰ বাবে মানুহ অনুকূলে নেক্সট 170 2002 চনত কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকীৰ কোন আছিলে এনসাৰ হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কুৱেশ্যন 171 1979 চনত
ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ বাবে আৰু সেই উপন্যাসখনৰ নাম কি আছিলে মন কৰিব লাগিব বুৰঞ্জীমূলক উপন্যাসখনৰ নাম আছিলে মৃত্যুঞ্জয় ওকে নেক্সট 171 কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাম হৈছে শিলভদ্ৰ এনসাৰ হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী অসমৰ উপন্যাস সম্ৰাট কোন আমি সকলোৱে জানো ৰজনীকান্ত বৰদলৈ নেক্সট কুৱেশ্যন চাওঁ 174 বিহকী কবি বুলি আমি সকলোৱে জানো ৰঘুনাথ চৌধুৰী তেওঁ লিখা দুখন কবিতা পুথি হৈছে দহি কতৰা আৰু কেতেকী নেক্সট 175 ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ কি ছদ্মনামেৰে জনা যায় এনসাৰ হৈছে নীলাবাইদেউ নেক্সট কুৱেশ্যন চাওঁ 176 হোমেন বৰগোহাঁইৰ কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ কৰা হৈছিলে কি নিৰ্মাণ কৰা হৈছিলে চিত্ৰ নিৰ্মাণ কৰা হৈছিলে এনসাৰ হৈছে হালধীয়া চৰায়ে বাওধান খায় নেক্সট 177 কুৱেশ্যন নম্বৰ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক এগৰাকীয়ে লিখা উপন্যাস দঁতাল হাতী উয়ে খোৱা হাওদা আৰু এই উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল অৰাজ্য নামৰ কথাছবিখনৰ এটা প্ৰশ্নটো হৈছে এই সাহিত্যিকজনৰ নাম কি আছিলে এনসাৰ হৈছে মামণি ৰয়ছম গোস্বামী তেওঁ কি বুলি জানে ইন্দিৰা গোস্বামী সম্পূৰ্ণ নামটো পাক শংকৰ যুগৰ কবি কেতিয়াবা আহিব পাৰে সেইকাৰণে মই নামকেইটা লিখি দিছোঁ হেম সৰস্বতী কবিৰত্ন সৰস্বতী ৰুদ্ৰ কন্দলী হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী নেক্সট মহাপুৰুষ শংকৰদেৱৰ গুপ্ত নামটো কি আছিলে এনসাৰ হৈছে গংগাধৰ কায়স্থ কুৱেশ্যন নম্বৰ 180 চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ বিষয়বস্তু মালিতাৰ অন্তৰ্গত আহিব পাৰে এনসাৰ হৈছে তেজীমলা নেক্সট 181 কুৱেশ্যন নম্বৰ আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিলে আমি সকলোৱে জানো আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিলে ৰুদ্ৰসিংহ অসম বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখিছিলে বুৰঞ্জী লিখিছিলে কেৱল আহোমসকলে প্ৰথম আহোমসকলে আছিলে নেক্সট 183 কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰিছিলে অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰিছিলে 1850 চনত এলিজা ব্ৰাউনে কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিলে ইয়াৰে এনসাৰটো হ'ব কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কেতিয়া ভুল হৈ গৈছে 1940 তেওঁ কি কৰিছিলে কি উপাধি প্ৰদান কৰা হৈছিলে কলাগুৰু উপাধি প্ৰদান কৰিছিলে কুৱেশ্যন নম্বৰ 185 ধন্য নৰোত্তনো ভাল নামৰ পুথিখন কোনে ৰচনা কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰ হ'ব শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে ৰচনা কৰিছিলে এইখন নেক্সট কুৱেশ্যন নম্বৰ 186 কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ ৰচক কোন আমি সকলোৱে জানো এটা গীতো আছিলে কীৰ্তন দশম শংকৰ গুৰু ৰত্নাৱলী ঘোষাৰে মাধৱ গুৰু গতিকে মনত ৰাখিব কীৰ্তন দশম শংকৰ গুৰু ৰত্নাৱলী ঘোষাৰে মাধৱ গুৰু মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে কি কৰিছিলে নাম ঘোষা ৰচনা কৰিছিলে নেক্সট পূৰ্বতে আহোমসকল কোন ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত আহিল এতিয়া আমি সকলোৱে ইয়াৰ উত্তৰটো জানো তেওঁলোক আছিল টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল নেক্সট 189 অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম তেওঁলোক আছিলে কোন কোন মাইলছ বনছন আৰু নাথান ব্ৰাউন নেক্সট কুৱেশ্যন বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বোলে এনসাৰ হৈছে চৰিত পুথি বোলে কুৱেশ্যন নম্বৰ 191 সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি কিহৰ বাবে সংগীত সাধনাৰ ক্ষেত্ৰত সংগীতকো লক্ষ্মীনাথ বেজবৰুৱাই লিখা অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যিকজনৰ নাম কি আমি এইটো জানো ভট্টদেৱ নেক্সট 193 প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশকৰ চনটো লাগে কেতিয়া প্ৰকাশ হৈছিল প্ৰকাশৰ চনটো লাগে ধৰ্মপুস্তক 1813 চনত আত্মাৰাম শৰ্মাৰ আছিলে নেক্সট অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিলে আমি সকলোৱে জানো খ্ৰীষ্টীয় নৱম দশম শতিকাত অসমীয়া ভাষাত প্ৰকাশিত ডাইজেষ্ট আলোচনীখনৰ নাম কি আছিলে তফজুল আলীৰ সম্পাদিত সংগম নেক্সট কুৱেশ্যনটোলৈ যাওঁ 196 উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিলে ইয়াৰ এনসাৰ হ'ব শ্ৰীমন্ত শংকৰদেৱে সোণকৰি নাটকখনৰ লেখক কোন আমি সকলোৱে জানো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কুৱেশ্যন নম্বৰ 198 ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল আমি সকলোৱে জানো মাধৱ কন্দলী নেক্সট 199 অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক কোৱা হয় এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এনসাৰ হৈছে ৰজনীকান্ত বৰদলৈ অনাটৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম কি কুৱেশ্যন নম্বৰ 200 এনসাৰ হৈছে বিন বৰাকী নেক্সট যাওঁ আমি 201 আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি ইয়াৰে এনসাৰটো কোন হ'ব অসমীয়া ল'ৰাৰ মিত্ৰ নেক্সট কুৱেশ্যন অসমীয়া ভাষাৰ লিখনিত শ্বৰ্ট হেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি শ্বৰ্ট হেণ্ড এইটো মনত ৰাখিব এনসাৰ হৈছে ফণী শৰ্মা নেক্সট 203 অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি আছিলে এনসাৰ হৈছে চন্দ্ৰকান্ত অভিধান নেক্সট 204 কুৱেশ্যন নম্বৰ হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম আছিলে চিত্ৰভাগত এইখন প্ৰথম হিন্দী ভাষালৈ অনুবাদিত হৈছিলে 2005 ক্ষমা কৰিব কুৱেশ্যন নম্বৰ 205 অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি কাক কোৱা হয় আমি সকলোৱে জানো শ্ৰীমন্ত শংকৰদেৱক কোৱা হয়
অসমীয়া চুটিগল্পৰ জনক কোন আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱা কুৱেশ্যন নম্বৰ 207 শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিলে আমি এনসাৰটো জানো বদৰিকাশ্ৰমত কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিলে গুৰুত্বপূৰ্ণ এনসাৰ হৈছে মহাৰাজ নৰনাৰায়ণৰ দিনত কোচবিহাৰৰ পৰা কলৈকে খানিছিলে নাৰায়ণপুৰলৈকে খানিছিলে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে নেক্সট 209 কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে ইয়াৰ এনসাৰ হ'ব তামচুক খাম্বাৰ মানস সৰোবৰৰ পৰা অলপ পূব ফালে আছে মনত ৰাখিব এটো নেক্সট হাজোৰ পোৱামক্কা কোনে সজাইছিলে এনসাৰ হ'ব গিয়াসুদ্দিন আউলিয়াই কুৱেশ্যন নম্বৰ 211 ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল আমি সকলোৱে জানো 1962 চনত শৰাইঘাট দলং নেক্সট অসমৰ প্ৰথম লোক আদালতখন ক'ত স্থাপন কৰা হৈছিল এনসাৰ হৈছে হাজোত অসমৰ প্ৰথম ছপাশালখনৰ নাম কি আমি সকলোৱে জানো মিছন প্ৰেছ শিৱসাগৰত কুৱেশ্যন নম্বৰ 214 কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল এনসাৰ হৈছে গদাধৰ সিংহ 1694ত নেক্সট কুৱেশ্যন চাওঁ নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায় আচল নামটো কি আছিলে আমি সকলোৱে জানো শুক্লধ্বজ নেক্সট কুৱেশ্যন চাওঁ কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক মুখ্যদেৱ বুলি কোৱা হয় এনসাৰ হৈছে হিউৱেন চাং ওকে কুৱেশ্যন নম্বৰ 217 কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিলে কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেৱ লক্ষ্মীসিংহ হস্তি বিদ্যানবৰ গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিলে এনসাৰ হৈছে সুকুমাৰ বৰকাইথে এতিয়া 219 লৈ গৈছো কুৱেশ্যন নম্বৰ কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিলে এনসাৰ হৈছে 1978ত বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত অসম আন্দোলন আৰম্ভ কৰিছিলে অসম আন্দোলন 1979ত প্ৰথম অসমৰ চাহ খেতিয়কজন কোন এনসাৰ হৈছে জগন্নাথ বৰুৱা তেখেত হৈছে যোৰহাটৰ স্বাধীনতা যুঁজৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ এনসাৰ হৈছে পিয়লি ফুকন এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছো কুৱেশ্যন নম্বৰ 223 2005 চনত কাৰ নেতৃত্বত বিটিএডি কাৰ্যবাহী পৰিষদ গঠিত হৈছিলে এনসাৰটো হ'ব হাগ্ৰামা মহিলাৰী কুৱেশ্যন নম্বৰ 224 ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি আছিলে আলফাৰ যেটো আছিলে পিপলছ কনসালটেটিভ গ্ৰুপ PCG বুলি কোৱা হয় ওকে কুৱেশ্যন নম্বৰ 225 ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা সত্যমেৱ জয়তে শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে এনসাৰ হৈছে মুণ্ডক উপনিষদৰ পৰা ভাৰতীয় জাতীয় চৰাই আৰু জাতীয় জন্তু আমি সকলোৱে জানো মোৰা চৰাই আৰু বাঘ ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী ৰাষ্ট্ৰপতি হয় কুৱেশ্যন নম্বৰ 227 ৰ এনসাৰ আমি পাই গলো 228 ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিলে আমি এনসাৰটো পাই গলো সৰোজনী নাইডু উত্তৰ প্ৰদেশৰ তেওঁ 1947 পৰা 1948 চনলৈকে আছিলে কুৱেশ্যন নম্বৰ 229 ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন আছিলে এনসাৰ হৈছে কিৰণ বেদী 1972ত কুৱেশ্যন নম্বৰ 230 ভাৰতৰ সংবিধানখন কোন চনত কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিলে আমি সকলোৱে জানো 1950 26 জানুৱাৰীৰ পৰা কুৱেশ্যন নম্বৰ 231 অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিলে এনসাৰ হৈছে ভোগেশ্বৰ বৰুৱা কুৱেশ্যন নম্বৰ 232 ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিলে এনসাৰ হৈছে 5তম কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল এনসাৰ হৈছে 1999ত কুৱেশ্যন নম্বৰ 234 অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্তি লাভ কৰিছিলে এনসাৰ হৈছে হৰিশংকৰ ব্ৰহ্ম কুৱেশ্যন নম্বৰ 235 অসমক কাক লায়ন মেন অফ আছাম বুলি কোৱা হয় লায়ন মেন অফ আছাম বুলি কাক কোৱা হয় ৰাধা গোবিন্দ বৰুৱা অসমৰ কাক লুইত কোঁৱৰ বুলি জনা যায় লুইত কোঁৱৰ হৈছে ৰুদ্ৰ বৰুৱা কুৱেশ্যন নম্বৰ 237 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এনসাৰ হৈছে জয়ন্ত মাধৱ বৰা কুৱেশ্যন নম্বৰ 238 চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিলে এনসাৰ হৈছে বীৰপাল অসমৰ জলপথত কেতিয়াৰ পৰা জাহাজ চলাচল আৰম্ভ হয় কুৱেশ্যন নম্বৰ 239 আছিলে এনসাৰ হৈছে 1847 পৰা কুৱেশ্যন নম্বৰ 240 অসমত কেতিয়াৰ পৰা ৰেলগাড়ী চলাচল আৰম্ভ হৈছিলে এনসাৰ হৈছে 1882 চনৰ 1 মে তাৰিখৰ পৰা অসমত টেলিগ্ৰাফ সেৱা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে 1866ত বগীবিল দলংখন কোনে কেতিয়া শুভাৰম্ভ কৰিছিলে 2018 চনৰ 25 ডিচেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কৰিছিলে শুভাৰম্ভ কৰিছিলে ওকে নেক্সট 242 কুৱেশ্যন নম্বৰ ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি এনসাৰ হৈছে ভূপেন হাজৰিকা সেতু ভূপেন হাজৰিকা সেতুৱে কোন ঠাই দুখনক সংলগ্ন কৰিছে এনসাৰ হৈছে ধলা আৰু
শদিয়াক ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰা হৈছিলে 2017 চনৰ 26 মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক কি কৰিছিলে উদ্বোধন কৰিছিলে কেতিয়া মাজুলী মহকুমা পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হৈছিলে এনসাৰ হৈছে 2016 চনৰ 8 ছেপ্টেম্বৰত অসমৰ সাক্ষৰতা হাৰ কিমান 2011 চনৰ সেন্সাস মতে 72.19% কুৱেশ্যন নম্বৰ 247 অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি এনসাৰ হৈছে নগাঁও কুৱেশ্যন নম্বৰ 248 অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি বুলি কৈছে এবাৰ এনসাৰ হৈছে কামৰূপত কুৱেশ্যন নম্বৰ 249 অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ আটাইতকৈ বেছি এনসাৰ হৈছে কামৰূপ মহানগৰত কুৱেশ্যন নম্বৰ 250 সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি এনসাৰ হৈছে শকুন্তলা অনুবাদ কৰিছিল লম্বোধৰ বৰাদেৱে 251 কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল এনসাৰ হৈছে বিশ্বসিংহ কুৱেশ্যন নম্বৰ 252 হয়গীত মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিলে এনসাৰ হৈছে ৰঘুদেৱ নাৰায়ণে কুৱেশ্যন নম্বৰ 253 বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিলে এনসাৰ মাধৱদেৱ কুৱেশ্যন নম্বৰ 254 কেতিয়া কনকলতা শ্বহীদ হৈছিলে ভাৰতীয় আন্দোলনত তেওঁ শ্বহীদ হৈছিলে কুৱেশ্যন নম্বৰ 255 অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি এনসাৰ হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কুৱেশ্যন নম্বৰ 256 ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি এনসাৰ হৈছে বেংগল গেজেট কুৱেশ্যন নম্বৰ 257 নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে এনসাৰ হৈছে মুম্বাইত কুৱেশ্যন নম্বৰ 258 NEPৰ ফুল ফৰ্ম কি এনসাৰ হৈছে নেশ্যনেল এডুকেশ্যন পলিচি কুৱেশ্যন নম্বৰ 259 অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত এনসাৰ হৈছে যোৰহাটত পানীদিহিং কোনখন জিলাত অৱস্থিত কুৱেশ্যন নম্বৰ 260 শিৱসাগৰ জিলাত কুৱেশ্যন নম্বৰ 261 লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয় এনসাৰ হৈছে ৰাজেশ্বৰ সিংহৰ দিনত কুৱেশ্যন নম্বৰ 262 পোংগল কোন ৰাজ্যৰ সংস্কৃতি এনসাৰ হৈছে তামিলনাডুৰ কুৱেশ্যন নম্বৰ 263 গুৰেনা মেচমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিলে এনসাৰ হৈছে চন্দ্ৰধৰ বৰুৱা কুৱেশ্যন নম্বৰ 264 অসমৰ কোন ঠাইত হুদুম পূজা কৰা হয় এইবিলাক গোৱালপাৰাত হয় গুৰুত্বপূৰ্ণ প্ৰশ্ন কুৱেশ্যন নম্বৰ 275 মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল এনসাৰ হৈছে অনিৰুদ্ধ হাজং কোন জনগোষ্ঠীৰ উৎসৱ কুৱেশ্যন নম্বৰ 276 এনসাৰ হৈছে ৰাভাসকলৰ এইটো কুৱেশ্যন নম্বৰ 277 আলোচনা কৰিলোঁ কুৱেশ্যন নম্বৰ 278 এছিয়ান গেমছৰ সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন আছিলে এনসাৰ হৈছে ভোগেশ্বৰ বৰুৱা 279 এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিলে এনসাৰ হৈছে বিদ্যুৎ গোস্বামী ইতিমধ্যে আমি খেলৰ এটা ভিডিঅ'ত এইবিলাক আলোচনা কৰিছিলোঁ কুৱেশ্যন নম্বৰ 280 জয়দত্ত বধ কাৰ ৰচনা এনসাৰ হৈছে কবিৰত্ন সৰস্বতী কুৱেশ্যন নম্বৰ 281 কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে এনসাৰ হৈছে ৰঘুদেৱ নেক্সট কুৱেশ্যন ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল এনসাৰ হৈছে অনন্ত কণ্ডলীয়ে কুৱেশ্যন নম্বৰ 283 কছাৰীসকলক কি জনগোষ্ঠীৰ লোক আছিল এনসাৰ হৈছে মংগোলীয় জনগোষ্ঠীৰ কুৱেশ্যন নম্বৰ 284 কছাৰীসকলৰ শেষ ৰজা কোন আছিলে এনসাৰ হৈছে গোবিন্দ চন্দ্ৰ কুৱেশ্যন নম্বৰ 285 কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল এনসাৰ হৈছে ডিমাপুৰ কুৱেশ্যন নম্বৰ 286 শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল এনসাৰ হৈছে নৰনাৰায়ণে কুৱেশ্যন নম্বৰ 278 বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল এনসাৰ হৈছে সাৰনাথত কুৱেশ্যন নম্বৰ 288 কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল এনসাৰ হৈছে পুষ্য বৰ্মন কুৱেশ্যন নম্বৰ 289 হৰ্ষচৰিতৰ লেখক কোন এনসাৰ হৈছে বাণভট্ট কুৱেশ্যন নম্বৰ 290 অসমৰ আটাইতকৈ ওখ দৌল কোনটো এনসাৰ হৈছে শিৱদৌল কুৱেশ্যন নম্বৰ 291 মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল এনসাৰ হৈছে চন্দ্ৰকান্ত সিংহ কুৱেশ্যন নম্বৰ 292 ৰজত ৰংগিনীৰ লেখক কোন এনসাৰ হৈছে কলহন কুৱেশ্যন নম্বৰ 293 কিমান চনত বংগৰ পৰা অসম পৃথক কৰা হৈছিলে কুৱেশ্যন নম্বৰ 293 এনসাৰ হৈছে 1874ত কুৱেশ্যন নম্বৰ 294 শৰাইঘাট যুদ্ধৰ সময়ত মোগলৰ সম্ৰাট কোন আছিল এনসাৰ হৈছে ঔৰংজেব কুৱেশ্যন নম্বৰ 295 অসমৰ বাঁহ বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি এনসাৰ হৈছে নলবাৰী কুৱেশ্যন নম্বৰ 296 অসমৰ তামৰ আকৰ ক'ত পোৱা যায় এনসাৰ হৈছে ধুবুৰী কুৱেশ্যন নম্বৰ 297 কিমান চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈকে হস্তান্তৰ কৰা হৈছিলে কুৱেশ্যন নম্বৰ 297ৰ এনসাৰ হৈছে 1974ত কুৱেশ্যন নম্বৰ 298 কোনখন অসমীয়া কথাছবিয়ে প্ৰথম এ চাৰ্টিফিকেট লাভ কৰিছিলে এনসাৰ হৈছে মৰিচিকা অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীযোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি আছিলে এনসাৰ হৈছে হৃদয়ৰ প্ৰয়োজন কুৱেশ্যন নম্বৰ 300 লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটি গল্পৰ পুথিখনৰ নাম কি আছিলে এনসাৰ হৈছে কেহুকলি কুৱেশ্যন নম্বৰ 301 অসমীয়া ভাষাৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি এনসাৰ হৈছে উৰুলি সম্পাদনা কৰিছিলে নলিনীবালা দেৱীয়ে কুৱেশ্যন নম্বৰ 302 প্ৰথম অসমীয়া ক্ষুদ্ৰ আলোচনীখনৰ নাম কি এনসাৰ হৈছে বিন্দু সম্পাদনা কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাই কুৱেশ্যন নম্বৰ 303 কোন কবিৰ কবিতা মৃত্যু এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিলোপ ভাস্কৰ্য
এনচাৰ হৈছে হীৰেণ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 304 কোন অসমীয়া মুক্তিযোদ্ধা নাৰী জীৱনৰ ওপৰত আধাৰিত উপন্যাস হৈছে অভিযাত্ৰী। এনচাৰ হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী। কুৱেশ্যন নম্বৰ 305 বীণ বৰাকী কবিতা পুথিখনৰ ৰচক আমি সকলোৱে জানো চন্দ্ৰকুমাৰ আগলা। নেক্সট কুৱেশ্যন নম্বৰ 306 নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্তনঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এটা শিল আছে। সেই শিলচটা কি নামেৰে জনা যায়? এনচাৰ হৈছে পাদশিলা। কুৱেশ্যন নম্বৰ 307 ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিলে? এনচাৰ 1861ত। কুৱেশ্যন নম্বৰ 308 ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হৈছে 1893ত। কুৱেশ্যন নম্বৰ 309 পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হৈছে 1894ত। কোন চনত মফত মিলছ অসমলৈ আহিছিল? এনচাৰ হৈছে 1853ত। ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ সভাপতি কোন আছিলে? এনচাৰ হৈছে ভীমৰাও আম্বেদকাৰ। হালধীয়া চৰাই বাওধান খাই উপন্যাসখনৰ লেখক কোন আছিলে? এনচাৰ হৈছে হোমেন বৰগোহাঁই। কুৱেশ্যন নম্বৰ 313 কোন বছৰত বংগ বিভাজন বাতিল কৰা হৈছিলে? 1911ত। কুৱেশ্যন নম্বৰ 314 অসমৰ বাহিৰা ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? এনচাৰ হৈছে অৰুণাচল প্ৰদেশত। কুৱেশ্যন নম্বৰ 315 লোকটক হ্ৰদ ক'ত আছে? এনচাৰ হৈছে মণিপুৰত। কুৱেশ্যন নম্বৰ 316 অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম কি? এনচাৰ হৈছে বাংলাদেশ। কুৱেশ্যন নম্বৰ 317 মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? এনচাৰ হৈছে চন্দ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 318 বেলছ বাৰ স্কেল কিহৰ লগত জড়িত? এনচাৰ হৈছে ই এটা কেলকুলেটৰ মেচিন। কুৱেশ্যন নম্বৰ 319 পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে? এনচাৰ হৈছে 1526ত। কুৱেশ্যন নম্বৰ 320 পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে? এনচাৰ হৈছে 1556ত। কুৱেশ্যন নম্বৰ 321 নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? এনচাৰ হৈছে ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 322 গুৰুত্বপূৰ্ণ ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? এনচাৰ হৈছে সমুদ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 323 মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? এনচাৰ হৈছে 1921ত। কুৱেশ্যন নম্বৰ 324 গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ মাজত অনুষ্ঠিত হৈছিল? এনচাৰ হৈছে ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ। কুৱেশ্যন নম্বৰ লাষ্ট 325 গামোচাই GI টেগ কেতিয়া লাভ কৰিছিলে? এনচাৰ হৈছে 2022 চনৰ 13 ডিচেম্বৰ। গতিকে একদম কম সময়ত খৰধৰকৈ 325টা প্ৰশ্ন উত্তৰ আপোনালোকৰ লগত আলোচনা কৰিলোঁ। ভিডিঅ'টো চাব, যদি ভাল পালে এবাৰ আনলৈকো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।